ধন জন বিপুল সম্পত্তি অসাৰ সকলো হাৰ মাথো আমাৰ নাম শান্তি সঞ্জীৱনী মায়াৰ বান্ধু ছিঙি যিজনে এক মনে আমাক কৰি আছে ধ্যান সেইজনেই ভালদৰে চিনিছে আমাক আৰু আমিও অশেষ কৃপাৰে দগ্ধ হিয়া তেওঁৰ কৰিছোঁ শীতল নারায়ণ খাতি সুমাধব প্রাণর বান্ধব ভকুতির অমিয়া দিয়া খাতি সুমাধব প্রাণর বান্ধব ভকুতির অমিয়া দিয়া বিপদে সংগতে লও তোমার নাম করিবা অধমক দয়া হরি রাম 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 কৃষ্ণ রাম 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 হরি রাম 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 কৃষ্ণ রাম 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 নারায়ণ 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 প্রভু দেৱৰ্ষি দাসৰ সেৱা কৰিব গ্ৰহণ উঠা দেৱৰ্ষি প্ৰভু তোমাৰ আগমনত আমি অতিকে আনন্দিত হওঁ আৰু তোমাৰ সমে আলোচনা কৰি পৰম তৃপ্তি আমি লভো অন্তৰত এই কথা সঁচা জানো প্ৰভু কিবা সন্দেহ নাৰায়ণ প্ৰভু দেৱৰ্ষি জগত পালক নাৰায়ণক সন্দেহ কৰি কিয় বাৰু ডুব যাওঁ মই পাপ সাগৰত দেৱৰ্ষি প্ৰভু তোমাৰ অবিহনে আমি যে অপূৰ্ণ নাৰায়ণ তুমি আমাৰ কিৰীতি নাৰায়ণ ধাৰা আখাৰে ঢালি দিয়া হৰিনাম অমৃতৰ ধাৰা ইচ্ছামতে পান কৰি তৃপ্ত হওঁ মই আৰু তৃপ্ত হওক জগতবাসী নাৰায়ণ নাৰায়ণ বাৰু দেৱৰ্ষি প্ৰভু কোৱাচোন এৱে সৃষ্টিৰ সংবাদ নারায়ণ 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 প্রভু দেৱৰ্ষি অন্তর্যামী তুমি নারায়ণ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ তুমিয়েই গৰাকী তথাপিতো এই নেহকে নাৰদক সুধিছা সৃষ্টিৰ সংবাদ বাৰু প্ৰভু সুধিছা যেতিয়া কওঁ শুনা বৈত্যৰ দৈত্য শাল্ব নৃপতিয়ে দেৱী ৰুক্মিণীৰ স্বয়ম্বৰত আপোনাৰ হাতত পোৱা সেই দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ হেতু
তুষ্ট কৰি মহাদেৱক মহাশক্তিহি কৰিছে লাভ। তেন্তে এইবাৰ প্ৰভু ভীষণ দুৰ্যোগ মিলিব জগতত। নাৰায়ণ ক্ষণে ক্ষণে উঠিব তৰংগ বসুন্ধৰাৰ বক্ষ। নাৰায়ণ প্ৰভু দেৱৰ্ষি বুজিছো বুজিছো, এইবাৰ দয়াময়ে নিশ্চয় নতুন চিলাৰ মেলিছে পাতনি। প্ৰভু দেৱৰ্ষি এটি প্ৰশ্নৰ আজি মোৰ হৈছে মনত উদয়। ব্যক্ত কৰা দেৱৰ্ষি। প্ৰভু বৈকুণ্ঠৰ দ্বাৰক্ষী জয় আৰু বিজয়ে মত্যত তিনি জন্ম কৰিলে ধাৰণ, নাই হনে বাৰু তেওঁলোকৰ ক্ষণ সমাগত প্ৰভু। নিশ্চয় নাৰায়ণ নিশ্চয় তেওঁলোকৰ সময় হৈছে সমাগত। এইবাৰ মোৰ দুই ভৃত্য জয় আৰু বিজয়ে দন্ত বক্ৰ আৰু শিশুপাল ৰূপে লভিছে জনম। নাৰায়ণ দুয়োকে নিজ হাতে বিনাশ কৰি প্ৰভু পুনৰ বৈকুণ্ঠত কৰিম স্থাপন। মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ নারায়ণ নারায়ণ। হে প্রভু তোমার কে যে অপার মহিমা, মহিমা ভক্তর রক্ষার হেতু ভক্তরে মুক্তি। বার প্রভু দেৱৰ্ষি পুনশ্চবার পুনশ্চবার তব শৰণত সেৱা জনাই দাসে তেন্তে এতিয়া বিদায় হে মাগিছো। পদ্ম Tribidudo, Dada.
স্বর্গর দেবতা দেবতা সত্যর মানব মানব পাতালোর বাহুকি আমার ভয় ভয় কম্পমান এই বিশাল কলিঙ্গ রাজ্য একছত্রী সম্রাট ভাই দন্ত বক্র ভাতৃবিদুধ দাদা সমগ্র মেদিনীর মাঝে এই আসে জানু কোনো জনপি আমার সমকক্ষ এই নিজ বাহু বলে নিজ পরাক্রমে এই কতবার ধরা খারি করিল ইন্দর হবে ৩৩ কোটি দেবতা দেবতা নোয়ারিরে করিব আমার পরাস্ত করিব এই আমার আতঙ্ক সম্ভৃতবাদী বাকি ভাতৃ দাদা আমার দন্দ আমার পরাক্রম বীরত্ব দেখি আল রূপী গো এই আখ্যা দিছে জগৎ বাখিয়ে রসা কথা দাদা আমার এই অসীম শক্তিক বাধা দিব পৰা ক্ষমতাই কোনোজনৰ আমাৰ এই অসীম বীৰত্বই তীব্ৰ তৰংগ সৃষ্টি কৰিছে পৃথিৱীৰ জীৱন্ত হত্যা অন্ধকাৰত নিমজ্জিত হ'ব কেৱল আমাৰ এইভাৱে ভাতৃবিদুর দাদা না জানো কি জীবন মোর অতীতে অখান্ত আজ কিছুদিনের পরা দাদা নানা চিন্তা ভাবনায় মুখ করিছে আমার দাদা হে মোৰ নমস্য ভাতৃ কিবা তুমি এনে ৰূপে কৰিছা ধাৰণ প্ৰকাশ কৰা ভাতৃ নোহে যদি খাদ্যৰ অতীত নিবাৰি মই হৃদয়ৰ ব্যথা ভাতৃবিদুর দাদা কলিঙ্গ রাজ্যর একছত্রী সম্রাট মোর যেন শান্তি নাই এই চারিওফালে দেখো মাথু অমঙ্গলর সেন এই স্তম্ভিত আজি বীরত্ব পরাক্রম দন্ত বক্রর নামর যেন অযোগ্যময় দাদা নৌ বলি রাতিখোর এই হেই হেই কৃষ্ণর উপৰত জিৰণি লৈছো কেৱল মই শান্তিৰ শয়াত বুজিছো দাদা তোমাৰ উন্মাদনাৰ কাৰণ মিছাতেই অস্থিৰ নহ'ব তুমি ভাতৃ দাদা মনত পৰেনে সেই গোৱাল কৃষ্ণৰ নাম কৃষ্ণ মনত পৰিলে সেই কৃষ্ণৰ নাম বুকুত চলি থকা প্ৰতিশোধৰ জকনি এই! জ্বলি উঠে তাপ তাপ লোকমুখে শুনি আহিছো কৃষ্ণ হেনো জগতৰ ঈশ্বৰ কৃষ্ণ কোৱা ভাতৃ দাদা এই কৃষ্ণই
পৰৰ বাগদত্তা কন্যাক হৰণ কৰিছিল স্বয়ম্বৰৰ পৰা। শ্ৰীকৃষ্ণই শৈশৱ পাৰ কৰিছিল কুচাৰণ ভূমি। শ্ৰীকৃষ্ণই হত্যা কৰিছিল নিজ মাতুলক মমতাৰ লোভত। সেই কৃষ্ণ কিদৰে হ'ব পাৰে জগতৰ ঈশ্বৰ? কোৱা ভাতৃ, কি পাৰ্থক্য আছে সেই ৰাখাল কৃষ্ণ আৰু সাধাৰণ মনুষ্যৰ মাজত? কৃষ্ণ 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 মানৱ মাথো অল্প সন্মানে লাভ কৰি মূৰ্খ মানৱৰ মাজতে নিজকে উচ্চ স্থান দিছেহি। মানৱৰ মাজতে আৰু সহ্য নহয় দাদা। আদেশ কৰা লৈ মোৰ চতুৰংগ বাহিনী এফালৰ পৰা ধ্বংস কৰি ধৰিত মিহলাই যদুবংশৰ এফালৰ পৰা ধ্বংস কৰি তুমি আৰু মই এই জগততে এক শক্তি হৈ থাকিম ন্যায়। ধন্য ধন্য মোৰ বীৰ ভাতৃ, ভাগ্য বলে লাভ কৰিলো তুমি হেন ভাতৃ। মই ভাগ্য বলে লাভ কৰিলো তুমি হেন শ্ৰেষ্ঠ বীৰ এই কলিঙ্গ ৰাজ্য। কৃষ্ণ 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 আমার পরম শত্রু। কৃষ্ণ অত্যাচারী অনাচারী রাক্ষস। কৃষ্ণর নাম এই জগতৰ পৰা নিৰ্মূল কৰিম চিৰে। আছে যত যাদৱ বংশ, আছে যত কৃষ্ণ ভক্ত জগতৰ মাজে এফালৰ পৰা সবাকে আমি কৰিম নিধন। ভাতৃ এবে বলা বলা আমি দুয়ো নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ। তাৰ পাছে কৃষ্ণ নিধনৰ হেতু কৃষ্ণ চেষ্টা কৰিম দ্বাৰকা নগৰে। কত দিন কত বৎসর গোল পার হই আজিও দৈত্যরাজ নাহিল উভতি। লীন আজি দৈত্যরাজ গভীর তপস্যার। স্বর্গ মৈত্য এ বিশ্ব ব্রহ্মাণ্ড বিজয় মাই করিম হুতপাত। যিদিনা আহিব উভতি দৈত্যৰাজ, সিদিনা যে কিমান আনন্দ লাগিব মনত। সেনাপতি দুমন্ত কি দৈত্যৰাজ আপুনি হয় আজি দেখো দৈত্যৰাজৰ অপাৰ আনন্দ। শুনা সেনাপতি, দৈত্যৰাজ যি লক্ষ্য আগতে ৰাখি আছিলো অতদিনে তপস্যাত লিপ্ত, সেই লক্ষ্য মোৰ
খোল সম্পূরণ ঘর মহেশ্বরে দিলে মুখ মনুবতবর জীৱনৰ প্ৰভাৱত আজি মই ইচ্ছামতে স্বৰ্গক মত্য আৰু মত্যক পাতালত কৰিব পাৰো পৰিণত এই আনন্দ কিহৰ নিমিত্তে জানিব পাৰোনে দৈত্যৰাজ? ওরা সেনাপতি দৈত্যৰাজ, মহাদেৱে দান দিলে মোকে উড়ন্ত বিশাল ৰথৰ যি ৰথত উঠি আমি ইচ্ছামতে দলিকত কৰিব পাৰিম বিচৰণ আৰু সেই ৰথতে নতুন এক সৌমনগৰ নিৰ্মাণৰ মই কৰিলো আদেশ তাতেই উঠি আমি দিক বিজয়ৰ কৰিম ঘোষণা পৰমৰ নাই প্ৰয়োজন দৈত্যৰাজ। মখি মোৰ কৰি দেৱতা প্ৰথমে দেৱতা দেৱতা দেৱতাৰ সৰ্বচৰ্ষ কৰি উৰুৱাম দানৱৰ বিজয় নিশান। স্বর্গপুর দেবতার দর্প শূন্য অহংকার ধলিতে মিলাই বিতাড়িত করে অমরাবতীর পরা কৃষ্ণ কৃষ্ণ রুদ্রাবর্তে প্রবেশ করি দ্বারকার ঘরত কৃষ্ণর বুকুর অমৃতে স্নান করি মোর উত্তপ্ত হরির বলা সেনাপতি হজ্জার দিকে হও অগ্রহার যুদ্ধ যাত্রা করিছনে দেবতা আলবররা যুদ্ধ যাত্রা করিছনে আলবররা কোদ ঘরে কমবে ঘরে হেন জানি রূপে ফেরিয়া রাম হরি দেৱতা মণ্ডলী দেৱৰাজ অতি শীঘ্ৰেই কৰিব লাগিব বিষ্ণু যজ্ঞৰ আয়োজন। হয় দেৱৰাজ হয় যদি সম্পূৰণ অশান্তি সৃষ্টি কৰিব নালাগে হৰকধামত। হে দেৱৰাজ আদেশ যেতিয়া পালোঁ আপোনাৰ অৱশ্যেই কৰিম যজ্ঞৰ আয়োজন। সমূহ দেৱতা মণ্ডলী একত্ৰিত হৈ নিজ দায়িত্ব কৰ্তব্য পালি অকাতৰে যজ্ঞ সম্পূৰণ কৰিম নিশ্চয়। ভকত ছলনিউ ভকত ছলনি
নারায়ণ নারায়ণ হে হরি রাম হরি অনন্ত মুরারি ভকত ছরণী ভকত ছরণী সেব কয়ু ধরি সেব কয়ু ধরি নারায়ণ 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 দেবরাজর সহিতে দেবগণৰ জয় হওক দেৱঋষি বাহব আপোনাৰ পদধূলা পাই ধন্য হলো আজি মোৰ অমৰ মণ্ডলী বাৰু কওকচোন দেৱঋষি বাহব অকস্মাতে আবিৰ্ভাৱৰ কাৰণ সোণা হেৰা দেৱ পুৰন্ধৰ আৰু আছা যত মানে অমৰ মণ্ডলী অচিৰতেই অমৰাৱতীত হ'ব এক মহাপ্ৰলয় নাৰায়ণ দেৱঋষি বাহন প্ৰহেলিকা কৰি পৰিহাৰ সকলটি ভাঙি পাতি কৰক প্ৰকাশ শুনা তেন্তে ক মই সকলোটি ভাঙি পাতি কওক দেৱঋষি মৈত্যৰ দৈত্য শাল্ব নৃপতিয়ে দিগ বিজয়ৰ কৰি সূচনা প্ৰবল 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 বেগেৰে আহিব লাগিছে সি অমৰাৱতীক ধ্যান নাৰায়ণ অলি কল্পনা কৰিছে সেই অৰাজ্য অসুৰে সন্মুখ সমৰত মৃত্যুদণ্ড দি ঠাই দিম তাক জমৰালৰে অন্য শক্তিধাৰী মই তোৰ নবে কি তোৰে থিয় দিব 33 কোটি দেৱতাৰ সন্মিলিত শক্তিৰ আগত নাৰায়ণ নাৰায়ণ অ হেৰা দেৱ পুৰন্দৰ দেৱঋষি সামান্য জ্ঞান নকৰিবা তুমি শাল্ব নৃপতিক দেৱঋষি কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতিক তলৈক বিজয় বৰ সি কৰিছে লাভ বিশ্বশিল্পী মই দানৱৰ দ্বাৰা নিৰ্মিত এক বিশেষ গুণসম্পন্ন উৰংকৰত প্ৰদান কৰিলে মহাদেৱে শাল্ব নৃপতিক যি ৰথতে উঠি দেৱঋষি যি ৰথতে উঠি তাৰ যদি ইচ্ছা হয় তাতে হ'ব পাৰে উপস্থিত এই ৰথতে উঠি দেৱঋষি সেই ৰথতে উঠি তীব্ৰ বেগেৰে আহিব লাগিছে সি অমৰাৱতীক ধ্যান নাৰায়ণ নাৰায়ণ সেইবাবে বিধিমতে অবিলম্বে তাৰ কৰা প্ৰতিকাৰ দেৱঋষি শুন পুৰন্দৰ হে মোৰ বচন এই প্ৰলয় সোনকাৰে আহে শাল্ব দৈত্য ৰাজ এ শুনা পুৰন্দৰ মোৰ বচন এ প্ৰলয় সোনকাৰে আহে শাল্ব দৈত্য ৰাজ এ নোৱাৰা কৰিব যদি দৈত্য কণী ধন অ হেৰা দেৱ পুৰন্দৰ ও যদিহে কৰিব নোৱাৰা সেই দৈত্যক নিধন তেন্তে কি কৰিবা হে দেৱ পুৰন্দৰ কি কৰিবা ইয়াৰে গোপাই দিয়ক দেৱঋষি উপায় দিয়ক দেৱঋষি অ উপায় দেৱঋষি উপায় দেৱঋষি উপায় মই দিব লাগিব দেৱঋষি উপায় আছে দেৱগণ উপায় আছে কওক দেৱঋষি হে নোৱাৰা কৰিব যদি দৈত্য কণী ধন
যদি দৈত্য কণি ধন এ নারায়ণৰ কাষে যাবা বাবা খমি ধান এ শুনা শুনা পুৰন্দৰ মোৰ বচন এই অস্তে কস্তে কুখজিত ভুৱা সাৱধান এই অস্তে কস্তে কুখজিত ভুৱা সাৱধান এবে দেখে বিদায় হে দেবরেখী না দেবরেখী হ্যাঁ এটা কি করা যায় দেখি দেবরেখী এটা কি করা যায় দেবরেখী দেবগণ দেবরাজ শুনিলা শুনলা নহয় দেৱৰীখী বাণী হয়, দেৱৰাজ। মত্যৰ দানৱে মহাদেৱৰ পৰা বৰ লাভ কৰি আহিব লাগিছে স্বৰ্গৰ অভিমুখে হয়, দেৱৰাজ। ব'লা দেৱগণ জননী জনমভূমিৰ সুৰক্ষাৰ হেতু সকল দেৱতা আমি নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বলো দেবরাজ যাদৱ বীৰগণ অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা ৰণ্য ভূমি আমাৰ দ্বাৰকাপুৰী কোৱাচোন বীৰগণ দ্বাৰকাৰ মংগল বাতৰি আছেনে কুশলে মোৰ যত প্ৰজাগণ হৈছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিম্বা মাৰি মৰক অংগল অনাবিলি সুখ আৰু শান্তিৰে সুস্থিত কৰিছে দ্বাৰকাপুৰী সন্তোষিত মই তোমাৰ বাণীত শুনো যদি নিতেই প্ৰজাৰ মংগল বাতৰি অন্তৰত লঘু মই অশেষ তৃপ্তি বাৰু কোৱাচোন কুমাৰ হৈছে নেকি ৰাজ্যৰ কোনো অংশত বিদ্ৰোহৰ সূচনা নাইবা কোনো শত্ৰুৰ আগমন হে শ্ৰেষ্ঠ পিতা সাহিত্য কি সম্ভৱ গদকে আদি কৰি মহাবীৰকণ থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে অপকাৰ যাদৱ নগৰীত তথাপিও কোনোজনীকাৰে বিদ্ৰোহৰ সূচনা পৰাজিত কৰি তাক সন্মুখত উচিত শাস্তি মই কৰিম প্ৰদান এই বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰে পকিব এই দ্বাৰকা নগৰী যদি দ্বাৰকলৈ আহে কোনো শত্ৰু প্ৰথম তাক জমৰি নগৰে ধন্য ধন্য বীৰগণ ধন্য মই ধন্য এই দ্বাৰকা নগৰী তোমালোকৰ দৰে বীৰ লাভ কৰি তোমালোকৰ বীৰত্ব ব্যঞ্জ বাক্যক মই কৰিছোঁ উৎসাহ লাভ শতমুখে প্ৰশংসা মই কৰিছোঁ তোমালোকক হল ৰাজ্য তথাপিতো বীৰগণ সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চৌদিশে তাৰ বাবে অকণো চিন্তা নকৰিব দ্বাৰকাৰ চৌপাশ থাকিম চিন্তিত উত্তম অতি উত্তম বাৰু বীৰগণ ব'লা সকলো নিজ নিজ কৰ্তব্যত অগ্ৰসৰ আচার্য বিখার ব্রহ্মাণ্ড তুমিই অধিকারী
হে প্ৰভু, জানিব পাৰিছোঁ মই জগতৰ উপকাৰৰ কাৰণে কৃষ্ণ ৰূপে দৈৱকীৰ গৰ্ভত জনম লৈছা এই পৃথিৱীত, আৰু যুগে যুগে তুমি ধৰি অৱতাৰ এই পৃথিৱীত কৰিছা তুমি শান্তি স্থাপন। প্ৰভু ভক্তি কৃষ্ণ তই অধম বাহন, তই কলিঙ্গ ৰাজ্যতে পূজা অৰ্চনা কৰিছাৰম্ভন নাজানো নেকি? এই স্থানত পূজা অৰ্চনাৰ অনুমতি নিষেধ। মই ব্ৰাহ্মণ পূজাৰী। এই মূৰ্খ বামন, আৰু একো মুখৰ বাক্য নলবি চৰণ। বলটোক দাদাৰ সমীপে লৈ যাওঁ, দাদাই তোক কৰিব বদন। মোর জীবনে যাত্রাতে দুর্ঘোর অনিশ্চয়তায় দেখা দিব লাগিছে পুরুষ রত্যর অধীশ্বর মই সমগ্র প্রদায় মুকে হর্তা কর্তা বলি করিছে জ্ঞান, কিন্তু কিন্তু সকলো থাকিও যেন মোৰ ৰাতি শান্তি নাই জীৱনত। কৰ্ণৰ পোহৰত শুনো মাথো একেটি স্বৰ, দন্ত বক্ৰ মৃত্যু তোৰ অতি সন্ধিক্ষণত অভিশপ্ত জীৱনৰ সামৰণি মোৰ ভৰিব চিৰি। দাদা দাদা দাদা, এই কি দাদা, তোমাৰ চকুত দেখোন চিন্তাৰ ডাৱৰ আমৰা। যোৱা দাদা, কি হৈছে তোমাৰ? তোমাৰ এনে ৰূপ দেখিলে মোৰ বুকুতে কৰে হাহাকাৰ। ভাতৃবিদুৰত দাদা, বোজা নাই একোকে মই, কিয় মোৰ মন বাৰে বাৰে হৈছে অশান্ত। দাদা, নানা চিন্তা ভাৱনাই প্ৰত্যেক মুহূৰ্ততে দোলা দিছে মোৰ হৃদয়ত। দাদা দাদা, মনত পৰিলে সেই কৃষ্ণৰ নাম দাদা, অন্তৰত টানি থকা প্ৰচণ্ড অগ্নি জ্বলি উঠে ঘৃতাগ্নিৰ দৰে। কিন্তু দাদা, নানা অমংগলৰ কথা চিন্তা কৰি মন মোৰ পৰিছে ভাগৰি। দাদা, মিছা কথা তুমি আশ্ৰয় নিদিবা দাদা। তুমি ঠিক কৈছা ভাতৃ, মই মিছা কথা আশ্ৰয় লৈ দুৰ্বল হলে নহব। মোৰ জীৱনৰ দুৰ্বলতা নিমিষতে দিলো দলিয়াই। তাৰে ভাতৃ দাদা, কোৱা, কি কাৰণে উপস্থিত খলাহি মোৰ গোপন কক্ষ? দাদা, কোৱা ভাতৃ, ৰাজ্যৰ কুশল বতৰা।
কৰিছেনে মুখেৰে বাস মোৰ ৰাজ্যৰ সকলো প্ৰজাই? কৰিছে নেকি কোনোবাই বিদ্ৰোহ আচৰণ? লৈছে নেকি কোনোবাই কৃষ্ণৰ নাম? দাদা তোমার সুপরিচালনাতে সকল প্রজারে মঙ্গল, কিন্তু হত্যু আহে যদি লক্ষ্য লক্ষ্য হত্যু নহলে কোনেও করবে করি গরাইক আক্রমণ। ঠিক কৈছ ভাতৃ। দাদা আমার বীরত্ব পরাক্রম দেখি কোনেও আমার সমি যুদ্ধ কৰিবলৈ হা নকৰে। বাৰু ভাতৃ দাদা কোৱাচোন বাৰু কি গুৰুত্বপূৰ্ণ কথাৰ বাবে উপস্থিত হৈছাহি মোৰ গোপন কক্ষত? দাদা এজন মূৰ্খ ব্ৰাহ্মণে আমাৰ ৰাজ্যতে বিনা অনুমতিতে হৰিনামে কৰে চৰণ। কি ক'লা? তাক ধৰি আনি আমাৰ ৰাজকাৰেঙতে ৰখা হৈছে দাদা। কি ক'লা ভাতৃ? অ দাদা সামান্য ব্ৰাহ্মণে লৈছে কৃষ্ণৰ নাম আমাৰ ৰাজ্যত? কি নাজানে কৃষ্ণ আমাৰ পৰম শত্ৰু। যোনে ল'ব কৃষ্ণৰ নাম শাস্তি তাৰ গণিবাচ্য জানিবে নিশ্চয়। ভাতৃ দাদা লৈ আহা ব্ৰাহ্মণক মোৰ সমীপে। ভাল দাদা। কৃষ্ণ কৃষ্ণ মোৰ প্ৰধান শত্ৰু। কৃষ্ণ মোৰ প্ৰধান শত্ৰু। কৃষ্ণৰ নাম ধূলিৰ লগত মিহলাই নাইকিয়া কৰিম মই ত্ৰিভুৱনৰ পৰা। দাদা মহারাজৰ জয় হোক। মহারাজ জানিব পাৰোঁনে ব্যস্ত হৈ থাকোঁতে মই পূজাৰ কৰ্মত কিয় বাৰু মোক কৰিলে বন্ধন? অধম ব্ৰাহ্মণ মোৰ সন্মুখত আহি সুধিছ তই তোৰ অপৰাধ কি? কৃষ্ণৰ নাম জপ কৰাটোৱেই তোৰ ভয়ংকৰ অপৰাধ। ৰাজন, যিসকলে এই পৃথিৱীত কৃষ্ণৰ নাম নলয় তেখেতলোকৰ কোনো অৰ্থ নাই। সেইকাৰণে মই কৃষ্ণৰ নাম নলোৱাকৈ থাকিব নোৱাৰোঁ। মুখ বন্ধ কৰ অধম ব্ৰাহ্মণ। অত্যাচাৰী অনাচাৰী ক্ষমতা লোভী ৰাখাল কৃষ্ণৰ নাম দুনাই তই উচ্চাৰণ নকৰিবি এই কলিংগ অধিপতিৰ ওচৰত। ৰাজদণ্ড লৈছো যেতিয়া মই হাতত তুলি পুনৰবাৰ তোক মই সুধিছো তই কৃষ্ণৰ নাম উচ্চাৰণ কৰিবলৈ এৰিবিনে নেৰ? কৃষ্ণক তুমি অৱজ্ঞা নকৰিবা। কৃষ্ণৰ নাম যদি তুমি লোৱা গতি পাবা তুমি পুণ্য স্থানত। অধম ব্ৰাহ্মণ বাৰে বাৰে কোৱা সত্ত্বেও কিয় তই লৈ আছ কৃষ্ণৰ নাম? তই হয়তো নাজান ক্ষমতা লোভী রাখাল কৃষ্ণ গোপিনীর বস্ত্র কলিয়া কৃষ্ণ ক্ষমতার লোভত নিজ মাতলক হত্যা কৰিছিল কৃষ্ণই। অৰৰ বাক দত্তা কন্যা হৰণ কৰিছিল স্বয়ম্বৰৰ পৰা।
শৈশৱ আর কৰিছিল সি উচ্চাৰণ ভূমি আৰু সেই কৃষ্ণৰ নাম লৈছ এই কলিংগ অধিপতিৰ ওচৰত। মহাৰাজ আপুনিও যদি কৃষ্ণৰ নাম লয় গতি পাব আপুনি সেই পুণ্য স্থানত। গতিকে মহাৰাজ আপুনিও সেই কৃষ্ণৰ নাম লওক। মই কৃষ্ণৰ নাম উচ্চাৰণ কৰিব লাগে। কৃষ্ণৰ নাম মই উচ্চাৰণ কৰিব লাগে। কৃষ্ণৰ নাম যিজনে কৰে উচ্চাৰণ তাৰ মৃত্যু অনিবাৰ্য। যিজনে কৃষ্ণৰ নাম ল'ব যিজনে সেই কলিংগ ৰাজ্যত আৰু সেই একেই দশা হ'ব ব্ৰাহ্মণৰ দৰে। ভাতৃ মনত ৰাখিবা কোনেও যাতে আমাৰ ৰাজ্যত কৃষ্ণৰ নাম উচ্চাৰণ নকৰে। ব'লা আমি এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। দেবতা অতি সোনকালে পরিত্যাগ কর তহতি এই অমরাবতীপুর, নতুবা এই হালবর গদার প্রহরত বধ করিম মই। স্তব্ধ সমূৰ্খ দৈত্য, হেৰে নিজ বাক্য পুনৰবাৰ নকৰিবি উচ্চাৰণ। আছে যদি দুই বাহুত বল দে যুদ্ধ নকৰি পলাও। দেবেন্দ্র কি শক্তি তহতৰ চোৱা খেৰা তলুক্য ৰাখি আজি খন্তে এই শালব হব স্বৰ্গৰ এক ছত্ৰী অধীশ্বৰ। যাও এনে মই অমৰাৱতীৰ ৰাজসিংহাসন কৰোগৈ আৰোহণ। সিমান সময় মোৰ স্বামী ভিক্ষাৰ পৰা নাখিল উলটি। আজিও যদি তেওঁ সুদাহাতে আহে তেন্তে আজিও যাব আমি অনাশাৰে থাকিলে। সেই প্ৰভু দয়া কৰা তোমাৰ ভক্তৰ ওপৰত দয়া কৰা প্ৰভু। সুশীলা স্বামী আহক স্বামী।
স্বামী আজিও আপুনি সুদা হাতে আহিল স্বামী যদি ভাগ্যতে অন্ন নাথাকে তেন্তে হাতলৈ অহা অন্ন নষ্ট হৈ যায় সুশীলা। স্বামী মই বুজা নাই আপোনাৰ কথাৰ অৰ্থ বুজাই কওক সুশীলা, কওক স্বামী শিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশত। উত্তৰ দিশত তাৰ পাছত এক গৃহত পাতিছিল উৎসৱ। তাৰ পাছত সেই গৃহত মই হৈছিলো উপস্থিত। ভোজন কৰিবলৈ দিছিল মোক সুস্বাদু ক্ষীৰ। তাৰ পাছত কিন্তু কিন্তু কি স্বামী সন্তান আৰু তোমালোকৰ কথা চিন্তা কৰি নকৰিলো ভোজন মই সেই সমষ্টি ক্ষীৰ। বৰ ভাল কাম কৰিলে স্বামী তাৰ পাছত কিন্তু প্ৰিয়ে, কিন্তু কি স্বামী কওক সেই সমষ্টি ক্ষীৰ ঘৰলৈ পুনৰ ৰাওনা হওঁতেই এক পথিকে মোক বেগেৰে আহি কৰিলে আঘাত। স্বামী স্বামী সুশীলা, হাতত থকা ক্ষীৰৰ পাত্ৰ ছিন্ন ভিন্ন হৈ মাটিত হ'ল পতিত। হে বিধাতা এই ব্ৰাহ্মণ দম্পতীক তুমি আৰু কিমান কষ্ট দিবা সেই দয়াময় কৰুণা সাগৰ সাৰ্থক কৰা তোমাৰ প্ৰতিটো পাৱনি নাম সাৰ্থক কৰা তোমাৰ দয়াময় নাম কৃষ্ণ। সুশীলা, স্বামী এই সকলোবোৰ পূৰ্ব জনমৰ কৰ্মৰ ফল। মিছাতে মোৰ কৃষ্ণ কৃপাময়ক দোষাৰোপ নকৰিবা প্ৰিয়ে, নকৰিবা। স্বামী এয়া জানো অন্যায় নহয় ঈশ্বৰৰ সৃষ্টি জীৱই এমুঠি অন্নৰ কাৰণে প্ৰতিদিনে হাহাকাৰ কৰিব লাগে এয়া জানো তাৰ অপমান নহয় সুশীলা, মই তোমাক আকৌ কৈছো ভাগ্যৰ লিখন কাহানিও প্ৰিয়ে নহয় খণ্ডন। নিষ্ঠুৰ নিয়তি আৰু নিদাৰুণ ভাগ্যৰ পৰীক্ষাত সঞ্জিছো আমি অশেষ যন্ত্ৰণা। মোৰ পক্ষে এনেকুৱা জ্বালা যন্ত্ৰণা ভোগ কৰাটো অসম্ভৱ। আপুনি দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ বাল্য বন্ধু এবাৰ দ্বাৰকালৈ গৈ আপোনাৰ পৰম মিত্ৰ কৃষ্ণক সাক্ষাৎ কৰি আহকগৈ। নকবা এই কথা মোক প্ৰিয়ে। কওক স্বামী যদি ব্ৰাহ্মণ মই নোৱাৰো কৰিব মিত্ৰৰ সন্মুখত দান ভিক্ষা মই মৃত্যুৰ সন্মুখত দান ভিক্ষা কৰি নোৱাৰো প্ৰিয়ে দিব মোৰ আত্মসন্মানৰ জলাঞ্জলি। স্বামী আপুনি মোৰ কথাত অলপো ভুল নুবুজিব। কৰা নাই যদুপতিৰ ওচৰত দুখাত পাতিবলৈ। তেন্তে প্ৰিয়ে কওক স্বামী মাত্ৰ
এবাৰ সাক্ষাৎ কৰকগৈ দ্বাৰকাপতি কৃষ্ণক অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ মনৰ অৱস্থা স্বাৰ্থৰ লালাকত পৰি নোৱাৰো কৰিব প্ৰিয়ে দান ভিক্ষা মই হে প্ৰভু হে প্ৰিয়ে ভিক্ষা কৰিয়েই প্ৰৱতিম জীৱন তথাপিতো প্ৰিয়ে এই ব্ৰাহ্মণে কাহানিও আত্মসন্মানৰ নিদিয়ে জলাঞ্জলি সেই আশাকে বকুতে বান্ধি সুখৰ মৰিচিকা খেদি খেদি শুকান মৰুত শান্ত ক্লান্ত অৱসামী আমাৰ জীৱনলৈ সেইদিন কাহানিও নাহে স্বামী সেইদিন কাহানিও নাহে সুশীলা স্বামী সুখ দুখৰ সমষ্টিয়েই হ'ল জীৱন সুশীলা যদিহে দুখ নাথাকে সুখৰ জানো থাকিব কিবা অৰ্থ কথাৰে জানো আপোনাক তলাব পাৰিম স্বামী পত্নী হিচাপে মোৰ এটি অনুৰোধ ৰক্ষা কৰিবনে মই সেই অনুৰোধ ৰক্ষা কৰিবলৈ অপাৰগ সুশীলা স্বামী মোৰ কথা চিন্তা নকৰিলেও আমাৰ পোনাকেইটাৰ কথা চিন্তা কৰে এবাৰ দ্বাৰকালৈ যাওক এবাৰ দ্বাৰকালৈ যাওক সুশীলা আপোনাৰ পৰম মিত্ৰ কৃষ্ণক সাক্ষাৎ কৰকগৈ মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক সুশীলা স্বামী তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰীলৈ সাক্ষাৎ কৰি মোৰ বাল্যকালৰ বন্ধু কিন্তু প্ৰিয়ে কওক স্বামী এটি কথা মনত ৰাখিবা তুমি বন্ধুৰ কাষত কাহানিও মই দুহাত পাতিব নোৱাৰো নালাগে স্বামী আপুনি খন্তেক অপেক্ষা কৰক মই আপোনাক দ্বাৰকালৈ যাবৰ বাবে সকলোবিলাক প্ৰস্তুত কৰি দিম মাত্ৰ আপুনি খন্তেক অপেক্ষা কৰক যোৱা সুশীলা যোৱা জয় কৃষ্ণৰ জয় হৰি চৰণ জয় কৃষ্ণৰ জয় সুশীলা স্বামী সুশীলা ওলালো মই দ্বাৰকাপুৰীলৈ কিন্তু সুশীলা স্বামী এফালে মনত আনন্দও লাগিছে আৰু আনফালে বেজাৰো লাগিছে স্বামী সুশীলা কিয় এনে ভাৱ আনিছে মনলৈ প্ৰিয়ে কওক স্বামী মোৰ বাল্যকালৰ বন্ধু মই সাক্ষাৎ কৰিম তাৰ বাবে মোৰ মনত আনন্দ জাগিছে কিন্তু সুশীলা স্বামী তোমাক আৰু সন্তানক এৰি যাবলৈ বেজাৰো লাগিছে সুশীলা স্বামী আপুনি আমাৰ বাবে অলপো চিন্তা নকৰিব আপোনাৰ অনুপস্থিতিত খুজি মাগি যি পাম তাৰে জীৱন আমাৰ হ'ব অতিবাহিত কিন্তু স্বামী সুশীলা বন্ধুৰ গৃহলৈ সুদা হাতে যাবনে সেয়েহে চাউল কেইমুঠিমান টোপোলা কৰি দিছোঁ আপোনাৰ পৰম মিত্ৰ কৃষ্ণক দিবগৈ লওক স্বামী এ সুশীলা চলচি
সারি মুঠি দিলে যতনা তোকে রই রাউর এ সুশীলা স্বামী জগতৰ গৰাকী তেওঁ এই সামান্য অন্নময় কিদৰে কৰিম প্ৰদান নাই সুশীলা নাই স্বামী এটা কথা মনত ৰাখিব দৰিদ্ৰ ভিক্ষুক হ'ব পাৰোঁ কিন্তু অতিথি গৃহলৈ আপোনাক সুদা হাতে যাবলৈ নিদিওঁ কদাপি সেয়েহে এই চাউল কেইমুঠি লওক আপোনাৰ পৰম মিত্ৰ কৃষ্ণক দিবগৈ অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দৰিদ্ৰতাৰ কথা লওক লওক স্বামী যাওক স্বামী পলম নকৰিব যাত্ৰাৰ কৰক আৰম্ভ যোৱা সুশীলা তুমিও যোৱা